খিলঞ্জীয়া মৰাণ মটক সংজ্ঞা মই আজি উত্তৰত দি দিছোঁ, অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া। এইটো একদম ডেফিনেশ্যন ইজ ক্লিয়াৰ। এব অৰিজিনেল, যেনেকে আমেৰিকাত গ'লে ৰেড ইণ্ডিয়ানসকলক খিলঞ্জীয়া বুলি কয়। ডকুমেণ্ট লৈ আহক। আমিতো মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত। এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব। এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল, ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিলে। গতিকে এটা উভতি আহিব লাগে। গতিকে যি নহওক অধ্যক্ষ মহোদয়, গতিকে এই বস্তুটো দুটা তিনিটা আমাৰ ৰেকৰ্ড ষ্ট্ৰেইট হ'ব লাগে যে বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয়, ঠিক তেনেকে বসুন্ধৰা মাৰোৱাৰী বিহাৰী যিসকল পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ কাৰণেও নহয়। তেওঁলোকৰ কাৰণে ছেপাৰেট চেনেল খোলা আছে। ভূমিহীন মানুহে আবেদন কৰিব, SLAC বহিব, জিলা উপায়ুক্তই পট্টা দিব। কমচে কম বসুন্ধৰাটোতো ট্ৰাইবেল মানুহখিনিৰ কাৰণে এৰি দিয়ক, বসুন্ধৰাটো শিডিউল কাষ্ট মানুহৰ কাৰণে এৰি দিয়ক, বসুন্ধৰাটো OBC মানুহখিনিৰ কাৰণে এৰি দিয়ক। আজি ইমান বছৰ তেওঁলোকে ভূমিৰ অধিকাৰ পোৱা নাই। দ্বিতীয় কথা, আপোনালোকে কৈছে চৰৰ মানুহক দিব লাগে, মইতো খুব ভাল পাওঁ, কিন্তু কংগ্ৰেছৰ দিনত চৰত ভূমিৰ এতিয়ালৈকে পঞ্জীয়নে নহ'ল, ভূমিৰ এছেছমেণ্টেই হোৱা নাই যে চৰত কিমান মাটি আছে, স্থায়ী চৰ কিয়। তাত কেডেষ্ট্ৰেল মেপ চৰটো NCটো নপৰে, কেডেষ্ট্ৰেলতো নপৰে। গতিকে চৰৰ ক্ষেত্ৰত আমি পলিচি এটা আলোচনা কৰিব লাগিব, কাৰণ চৰৰ মাটিৰ কোনো ৰেকৰ্ড আমাৰ লগত নায়েই। সেইকাৰণে আপোনালোকে এইটো কোনো হিতাধিকাৰী নহয় যে অৰুণোদয় 13 লাখৰ কাৰণে আবেদন কৰিছিল, আপোনালোকে মাত্ৰ 2.5 লাখক দিলে। যোগ্য বুলি বিবেচিত জনকহে ভূমি দিয়া হ'ব। গতিকে অযোগ্য এজনকো দিয়া নহয়। আৰু মই 2.5 লাখ দিওঁতে DC সকলক গালি দিছোঁ যে কিয় ইমান মানুহক দিলে, কাৰণ আমাৰ টাৰ্গেট ইমান মানুহক দিয়া নাছিলেই। কাৰণ বসুন্ধৰাটোত মাত্ৰ 500 টকা লেণ্ড প্ৰিমিয়াম, তাকো 3টা কিস্তিত দিব লাগে। 150-200 কৰি দিব লাগে। গতিকে ইট ৱাজ এ স্পেচিয়েল জেষ্টাৰ ফৰ দ্য এব অৰিজিনেল পিপুল অফ আছাম। অসমৰ খিলঞ্জীয়া মানুহখিনিক এই চৰকাৰে দিয়া এটা উপহাৰ আছিল। এতিয়া চাওক, আজি ইণ্টাৰেষ্টিং কথা চাওক, হাউচত কিমান ট্ৰাইবেল ML আছে, কোনোবাই উঠি কৈছেনে যে আমি পোৱা নাই বসুন্ধৰা? হাউচত শিডিউল কাষ্টৰ কিমান ML আছে, কোনোবাই উঠি কৈছেনে পোৱা নাই? উইথ এ এক্সেপশ্যন অফ 1 OBC MLA, বাকীটো কোনো এজন OBC MLA কোৱা নাই যে মোৰ সমষ্টিৰ OBC মানুহে পোৱা নাই। আপুনিতো মহান, প্লিজ বহক না, কিয় ৰিয়াক্ট কৰে? আপুনি বহকচোন, আপুনি মহান ব্যক্তি। আপুনি শুনক অধ্যক্ষ মহোদয়, বহক না। অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ এজন লিডাৰ আহিলে গহপুৰত চাহ তাই খাই কৈ দিলে যে কংগ্ৰেছৰ গোটেই MLA বিলাক হাউচত বহি থাকে, চব ময়ে কৰোঁ। গতিকে আপুনি ইমান ডাঙৰ মহান ব্যক্তি, এইটো কম MLA খিনিক লটি ঘটি কৰিলে, গালি তালি পাৰি চেছ কৰি থৈ গৈছে ৰাহুল গান্ধীয়ে, আপোনাৰ কাৰণে ধূলি কৰি থৈ গৈছে। অধ্যক্ষ মহোদয়, এটা কথা, মাননীয় মুখ্যমন্ত্ৰী যি কথাটো ক'লে এইটো আমি ক'ব পাৰি, এইবোৰ কথা মই এনে কথা নকওঁ। আচ্ছা যি নহওক, ৰাহুল গান্ধীয়ে কৈ থৈ গ'ল আপুনি ভাৰতবৰ্ষৰ আটাইতকৈ বেছি কৰাপ্টেড মুখ্যমন্ত্ৰী বুলি। ৰাহুল গান্ধী অধ্যক্ষ মহোদয়, মই যে ৰাহুল গান্ধীক ক'লো আপোনাৰ পৰিয়ালটোৱে আটাইতকৈ দুৰ্নীতি পৰিয়াল। হাউচ এতিয়া অৰ্ডাৰত নাই, আপুনি আকৌ সেইকাৰণে কৈছো যে হাউচ অৰ্ডাৰত থাকিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে কথা এটা আপোনালোকৰ ভালৰ কাৰণে বুজাবৰ কাৰণেহে কৈ আছে। মইতো ইয়াত কোনো পলিটিকেল আৰ্গুমেণ্ট কৰিব অহা নাই যে কিহৰ কাৰণে মুছলমান বিধায়কসকলে, সংখ্যালঘু মুছলমান নকওঁ, সংখ্যালঘু বিধায়কসকলে
বসুন্ধৰাক লৈ আপত্তি কৰিছে আৰু আপোনালোকৰ সমাধান কি মই সমাধানটোলৈকেহে গৈ আছো সেইকাৰণে যিখিনি লেণ্ডলেছ মানুহ আছে তেওঁলোকক নন বসুন্ধৰা লাইনেদি যেনেকৈ আপোনালোকে সদায় সহায় কৰে তেনেকৈ আপোনালোকে তেওঁলোকক সহায় কৰি থাকক আমিতো হাক দিয়া নাই যে অধিবাসী মুছলমান বা যিটো শব্দই চেয়াৰমেনদাই কৈছে মিয়া মুছলমান বুলি কওঁ অধিবাসী মুছলমান বুলি কওঁ যি কওক তেওঁলোকক মাটি পোৱাটো মই আপত্তি কৰা নাই তেওঁলোকক মুখ্যমন্ত্ৰী লেণ্ড পলিচিৰ কথা কৈ আছে তাৰমানে আপুনি যিটো কৈছে বসুন্ধৰাত যিটো নিয়ম দিয়া আছিলে যে 3টা জেনেৰেশ্যন হ'লে সেইমতে পৰাৰ পিছতো আমাৰ বৰপেটা সমষ্টি আমি পাছো কৰি দিলো তাৰপিছত তেওঁলোকৰ দুজন কেঞ্চেল হ'ল লেণ্ড পলিচিৰ বিষয়ে ক্লিয়াৰ আৰু যিটো আপুনি কৈ আছে লেণ্ড পলিচিৰ বিষয়ে ক্লিয়াৰ কৰি আছে যে বসুন্ধৰা আপোনালোকক সময় দিয়া নাই নেকি ক'বৰ কাৰণে মই কথা ক'লেহে মোৰ সময়খিনি লৈ যায় মোৰ লগত আৰু এনেকে থিয় কৰি কথাটো হ'লে লেণ্ড পলিচি দেখোন যে যদি বসুন্ধৰাৰ গাইডলাইনৰ পিছত পৰাৰ পিছতো কোনোবা যদি ব্যক্তিয়ে পোৱা নাই সেইটো এটা কমপ্লিট বেলেগ কেছ গাৰ্জেন মিনিষ্টাৰক আপোনালোকে ক'ব এইখিনি আমি চাই দিম কিন্তু এইটো অৰুণোদয় নহয় যে 13 লাখে আবেদন কৰিলে আমি 13 লাখক দিব লাগে লেণ্ড ইজ এ প্ৰিচিয়াছ থিং চৰকাৰৰ মাটি নায়েই গতিকে চাই কেইজনমান মানুহকহে আমি এইটোত দিম মাটি 13 লাখে আবেদন কৰিলে 13 লাখক দিব নোৱাৰো নহয় মইতো মোৰ সমষ্টিত এজনকো দিয়া নাই মই প্ৰথমতে দিছো কৈছো আমিনগাঁৱত এজনো নিদিব দেই মাটি কাৰণ এইখিনি চৰকাৰী মাটি মূল্যৱান মাটি বোলে শুৱালকুছিত নিদিব দেই চৰকাৰী মাটি মূল্যৱান মাটি পলাশবাৰীত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি ৰঙিয়াত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি কাৰণ বহুতে 3টা জেনেৰেশ্যন নথকাকৈ নতুনকৈ বসুন্ধৰা বুলি মাটি দখল কৰি মাটিৰ আবেদন কৰিছে যে বসুন্ধৰা বুলিয়ে তেওঁলোকে মাটি দখলত নথকা মানুহে মাটি আবেদন কৰিছে সেইকাৰণে আপোনালোকে এটা কথা বুজি চাব যে চৰকাৰৰ গাইডলাইনছখন যে 3টা জেনেৰেশ্যন থাকিব লাগিব খিলঞ্জীয়া হ'ব লাগিব খিলঞ্জীয়াৰ ডেফিনেশ্যনটো আপোনালোকে ক্লিয়াৰ হৈ লওক এইবাৰ মই উত্তৰ দিছো খিলঞ্জীয়া মানে এইটো ৱৰ্ল্ড ৱাইজ ৰিকগনাইজ ডেফিনেশ্যন যে এব অৰিজিনেল পিপল অৰিজিনেল নহয় এব অৰিজিনেল পিপল আমেৰিকাত ৰেড ইণ্ডিয়ান বিলাকক এব অৰিজিনেল পিপল বুলি কয় অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ মটক চুতীয়া দে আৰ দ্য এব অৰিজিনেল পিপল আমি নহয় আমিতো কনজৰ পৰা আহিছো উই আৰ মাইগ্ৰেটেড পিপল ইন 500 ইয়াৰ্ছ তথাপিতো আমি উত্তৰত দিছো যে কমসে কম এটা শতক থকাৰ প্ৰমাণ লাগে 100 ইয়াৰ্ছ বাকি সিটিজেন আপোনালোক হয় কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয় এই দুইটাটো আমি বুজি পাব লাগে গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায় খিলঞ্জীয়া এজন বেলেগ নাগৰিক এজন বেলেগ নাগৰিকটো আজি আহিও মই নাগৰিক হ'ম যদি চৰকাৰে মোক নাগৰিকত্ব দিয়ে গতিকে মিছন বসুন্ধৰাই কিমান ডাঙৰ কাম কৰিছে আজিতো মই আচৰিত হৈছো যে এই হাউসত আপোনালোকে আপত্তি কৰি আছে মিছন বসুন্ধৰাৰ কাৰণে 2.5 লাখ মানুহৰ 40% ট্ৰাইবেল মানুহে প্ৰথমবাৰৰ কাৰণে মাটিৰ পট্টা পাইছে তেওঁলোকৰে মাটি এখন এতিয়া আমি 16 তাৰিখৰ পৰা বিতৰণ কৰিম ধেমাজি লখিমপুৰ তিনিচুকীয়া এই জাগাবিলাকত নিজৰ মাটিত বহি থাকি আজি ইমান দিনে মানুহে মাটিৰ পট্টা পোৱা নাছিল আপোনালোকে কৈছে মোক পিআৰএফত বসুন্ধৰা দিব লাগে অলপ আগতে মই ৰচিন মণ্ডল ডাঙৰীয়াৰ ভাষণ শুনিছো যদি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত গৈ মই বসুন্ধৰা চলাব লাগে এখন দেশ হৈ থাকিব নেকি পিআৰএফত গৈ বসুন্ধৰা চলাই দিব লাগে এটা বসুন্ধৰা নামটোৰতো এটা মূল্য ৰাখিব লাগিব পিআৰএফত আপোনালোকে কওক যে তাতে লেণ্ডলেছ মানুহ আছে পিআৰএফটো আপোনালোকে খাস কৰক খাস কৰি 2-4 জনক দিয়ক সেইটো আবেদন হ'ব পাৰে সেইটো দাবী হ'ব নোৱাৰে নহয় ফৰেষ্ট এখন ৰিজাৰ্ভ কৰি পেলাই মাটি দিয়াটো সেইটো আজি দিনত গ্লোবেল ৱাৰ্মিঙৰ দিনত সেইটোতো এটা দাবী হ'ব নোৱাৰে সেইকাৰণে মই সন্মানীয় সদনক জনাব খোজো মই উত্তৰটো দিলো এটা ৰাষ্ট্ৰপতিৰ ভাষণত ৰাজ্যপালৰ ভাষণত বিৰোধী দলপতি ডাঙৰীয়াই প্ৰশ্নটো আনিছে
যে বসুন্ধৰা আৰু অৰুণোদয়ৰ মাজত পাৰ্থক্যটো বুজিব লাগিব। 13 লাখে আবেদন কৰিছে, যিমান মাটিৰ দালাল আছে চবেই বসুন্ধৰাত আবেদন কৰিছে, কোনেও বাদ দিয়া নাই। ক'ৰবাত টুটকা লাগি যায় যদি লাগি যাওক, ভাল মানুহেও কৰিছে, দালালেও কৰিছে। গতিকে এতিয়া হাঁহে যেনেকে গাখীৰ আৰু পানীটো পৃথক কৰে, আমি দালালে বিচাৰাটো পৃথক কৰিব লাগিব। সেইখিনি গ'ল, 3 জেনেৰেশ্যনৰ আগৰখিনি গ'ল। প্ৰথম বসুন্ধৰা ওলাওঁতে মোক, মই বেলেগ নকওঁ, আমাৰ লোকসভাৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়াই মোক আহি ৰুমত আপত্তি কৰি থৈ গৈছে যে আপুনিতো গোটেই মানুহবিলাক, লেণ্ডবিলাক এতিয়া নন ইণ্ডিজেনাছ মানুহক বিতৰণ কৰি দিব। তো মই ক'লো চাওকচোন এইখন চৰকাৰৰ মাটিৰ তলত ভৰিটো কিমান শক্তিশালী হৈ আছে, আমি গণ্ডগোল কাম নকৰোঁ। আৰু আজি আপোনালোকৰ অভিযোগসমূহে অন্তত অসমক আজি বাৰ্তা এটা দি দিলে যে বসুন্ধৰাই অকল খিলঞ্জীয়াকহে সন্মান দিছে। এই বাৰ্তাটো আজি আপোনালোকে পঠাই দিলে। মই যিটো পলিটিকেল মেছেজ দিব খুজিছিলোঁ সেইটো মোৰ জেগাত আপোনালোকে দি দিলে, মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে পলিটিকেল মেছেজ যিটো মই ক'ব পৰা নাছিলোঁ ইমান দিনে, সেইটো বিতৰণ কৰি দিয়াত আপোনালোকে মোক সহায় কৰি দিলে যে আমি বসুন্ধৰাত আমি বেছিক নৰ্মছটোৰ লগত কম্প্ৰমাইজ কৰা নাছিলোঁ। মই ৰাজ্যপালৰ ভাষণৰ সময়ত ডাটা দিম যে ভাবকচোন, শিডিউল কাষ্ট মানুহবিলাকৰ হাতত আজিলৈকে মাটিৰ পট্টা নাছিল, STৰ হাতত পট্টা নাছিল, OBC মানে অকল মৰাণ মটক মানুহসকলে তিনিচুকীয়াত এইবাৰ মাটি পাইছে। তেওঁলোকৰ হিষ্ট্ৰী আহোমতকৈও আগত। ৰনোজা, মই ঠিকে কৈছোঁ ন? আজি সেই মানুহখিনিক এখন চৰকাৰে 16 তাৰিখৰ পৰা মাটিৰ পট্টা দিব। আপোনালোকেতো চিয়াৰফুল হ'ব লাগে যে হয় এইখন বিধানসভা ইমান ডাঙৰ কাম কৰিল। আৰু যিসকলে পোৱা নাই তেওঁলোকে বসুন্ধৰা 3ত পাব, 4ত পাব, 5ত পাব। যদি কংগ্ৰেছে ইমান বছৰ নকৰা কাম এটা আমি হাতত লৈছোঁ, আমিতো 65 বছৰ বিচৰা নাই, আমি 5 বছৰহে বিচাৰিছোঁ। মোৰ 5 বছৰ, 3 বছৰ, তেনেকুৱা নাই হোৱা। এইখন তেনেকে নহয়। প্লিজ উকিল গগৈ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ যদি মুখ্যমন্ত্ৰী মই 27 বছৰৰ পৰা আছিলোঁ, তেতিয়া মই কি ক'ম আৰু? মোৰতো উপায় নাই আৰু। মোৰ এটা ক্লিয়াৰিফিকেশ্যন লাগে। আপুনি কৈছে যে মানে অধ্যক্ষ মহোদয়, মই বহুত দিন কৈছোঁ যে এইখন চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক দাবী এতিয়া আৰু নালাগে, আমাৰ অনুৰোধ হৈ আৰু স্পীকাৰ আছে আমাৰ মনোৰঞ্জন তালুকদাৰ এনে নকয়, তথাপিতো কৈছে যেতিয়া মই উত্তৰটো দি দিম। খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আপুনি কৈছে, মোৰ তাত ডিমত থাকিলেও মই মানি লৈছোঁ, কিন্তু খিলঞ্জীয়া মানুহে 6,89,155খন আবেদন কৰিলে, আপোনালোকে ডিছপ'জ কৰিলে অনলি 1,90,387। 4,17,000 খিলঞ্জীয়া মানুহে আপোনাৰ OBC SC নাপালে। মাননীয় অধ্যক্ষ মহোদয়, এইটো লেণ্ডলেছে পায়। বেছিভাগ লেণ্ডলেছ। যদি মোক নাম দিয়ক না, ঠিক আছে, আমি আপোনাক মই আহ্বান জনাইছোঁ, এই বসুন্ধৰা হৈ যোৱাৰ পিছতো নোপোৱা মানুহ কোনোবাই আপত্তি কৰিছে জানো? ইমান এটা ধুনীয়া অপাৰেশ্যন হৈ গ'ল, মানে এটা মিছন হৈ গ'ল না। লখিমপুৰত কোনোবাই DC কোৰ্টৰ আহি সন্মুখত কৈছে যে মই নাপালোঁ জেনুইন, নে গুৱাহাটীত কৈছে, নে শোণিতপুৰত কৰিছে। প্ৰথম কথা লেণ্ডলেছ হ'ব লাগিব। যদি যোৰহাটতো মাটি আছে, এইটো ইয়াত নাপাব। লেণ্ডলেছ মানুহৰ কাৰণে হ'ব লাগিব, খিলঞ্জীয়া হ'ব লাগিব আৰু দৰিদ্ৰ হ'ব লাগিব। মানে এটা নৰ্ম, যাৰ বহুত জেগাত ফ্লেট আছে তেওঁ নাপাব। আৰু যিসকলে ইয়াৰ পিছতো পোৱা নাই ফৰ্মুলা টানি, তেওঁলোকে বসুন্ধৰা 3ত চাই দিব। আৰু যদি কাৰোবাৰ আপোনালোকৰ হাতত তালিকা আছে যে মোৰ সমষ্টিৰ এইখিনি খিলঞ্জীয়া মানুহে নাপালে, নামখিনি দিয়ক, আমি চাই দিম, আৰু এবাৰ চাই দিম, বঢ়াইতো আছোঁ এই টাইম। কিন্তু এইটো আমি অৰুণোদয়ৰ লগত কম্পিট কৰা নাই। আৰু এটা কথা ভাবকচোন, যে এনেকে অসমত কেতিয়া লাখ মানুহক মাটিৰ পট্টা দিছিলে? আজি যে 2 লাখ মানুহক যে মাটিৰ পট্টা দিয়া বুলি যে হাউচৰ ৰেকৰ্ডত গৈ আছে, তাতকৈ কৃতিত্ব মোক কি লাগে? মোৰ আগত ইমান CM আছিলে, 15 বছৰ CM থাকি 15,000 মাটিৰ পট্টা দিব পৰা নাই। আজি মই যদি 2 লাখত দিছোঁ, মোৰ আপোনালোকে ইমান প্ৰশংসা নকৰিব। এই হাউচৰ ৰেকৰ্ডটো বৰ ডাঙৰ ৰেকৰ্ড, 100 বছৰ পিছতো থাকি যাব যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2 লাখ মানুহক মাটিৰ পট্টা দিছে।
এইটো বৰ ডেঞ্জাৰ ৰেকৰ্ড থাকি গ'ল। আপোনালোকে ক'ব লাগে 2,000 মানক দিছে, আপোনালোকে নিজেই কৈ আছে 2 লাখে পাইছে 2 লাখে পাইছে। 2 লাখ তৰুণ গগৈ চৰকাৰত মই মন্ত্ৰী আছিলোঁ, কেতিয়াবা 2 লাখ মানুহক পট্টা দিছোঁ নেকি? প্ৰফুল্ল মহন্ত চৰকাৰ মই ওচৰৰ পৰা দেখিছিলোঁ, AGPৰ চৰকাৰ, ইয়াতকৈতো ডাঙৰ অসমীয়া চৰকাৰ কোনো নাছিল। 2 লাখ মানুহক দিছিল নেকি? হিতেশ্বৰ শইকীয়া দিনত চৰকাৰ মোৰ তেওঁ গুৰু আছিলে, তেওঁ 2 লাখ মানুহক মাটিৰ পট্টা দিছিলে নেকি? গতিকে সকলোৰে ৰেকৰ্ড ব্ৰেক কৰি 2 লাখ মানুহক মাটিৰ পট্টা দিয়া বুলি আপোনালোকে হাউচত কৈ আছে, এইটোতো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তিৰ দিন নহয়। আমাক ইয়াতকৈ কি লাগে কওকচোন? এখন চৰকাৰে যদি 3 বছৰত 2 লাখ মানুহৰ জীৱনত হাঁহি বিৰিঙাব পাৰে, এখন চৰকাৰে যদি 3 বছৰত ইমান প্ৰতিকূলতাৰ মাজতো 2 লাখ ভূমিহীন লোকক যদি মাটিৰ পট্টা তুলি দিব পাৰে, সেইখন চৰকাৰক তাতকৈ আৰু নালাগেতো। ইয়াৰ পিছত পেট্ৰলে অভাৰফ্ল' কৰি দিব, গাড়ী বোলে তেলে অভাৰফ্ল' কৰি আছে। আজি যেতিয়া আমি মাটিৰ পট্টা বিলাব যাম, মই সিদিনাখন লিষ্টখন চাই আছো যে জোনাইত 35,000 মানুহে মাটিৰ কাগজ পাব। তাতকৈ কি লাগে কওকচোন? হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৰু মানুহ এটাক জীৱনত ইমান প্ৰাপ্তি, ইমান খ্যাতি, তাতকৈ আৰু কি লাগে মোক? মই যোগেন মোহনক, এইটো খ্যাতি মোৰো নহয়, যোগেন মোহন আছেনে নাই? মইতো ক'ম যে হাউচে তেখেতৰ নামত এটা ডাঙৰ তালি বজাওক, তেওঁৰ এইটো কৃতিত্ব যে তেখেতে 1,000 নহয়, 2 নহয়, 3 নহয়, 10 নহয়, 20 নহয়, 50 নহয়, 1 নহয়, 1.5 নহয়, 2 লাখ মানুহক মাটিৰ পট্টা দিছে। ইমান ডাঙৰ চাইলেণ্ট ৰিভলিউচন কোনো ষ্টেটতে হোৱা নাই, এটা নীৰৱ বিপ্লৱ। মই নাজানো লেফ্ট ফ্ৰণ্টে কিমান দিছে কেৰালাত এনেকে 3 বছৰ, মই নাজানো, আধিয়াৰ সময়ত দিব পাৰে। এই লেফ্ট গভৰ্ণমেণ্টে ভূমি সংস্কাৰ কৰিছে বেংগলতো। মই সেইকাৰণে মই নাজানো বুলি কৈছো, শব্দটো মই জানো বুলি কোৱা নাই। গতিকে ইয়াৰ পিছতো মই বৰপেটাৰ ইনচাৰ্জ মন্ত্ৰী কোন ৰণোজ পেগুনে মই অনুৰোধ কৰিছোঁ যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যিখিনি নাম কৈছে যে খিলঞ্জীয়া মানুহ বাদ পৰি গৈছে, আমি ইমিডিয়েটলি চাম। 3টা কণ্ডিশ্যন, ভূমিহীন হ'ব লাগিব, খিলঞ্জীয়া হ'ব লাগিব, আৰু তেওঁলোক এটা লেভেলতকৈ আৰ্থিক উপাৰ্জন বেছি হ'ব নালাগে। আৰু লেভেলটো জিলাই বেলেগ, ডিব্ৰুগড়ত বেলেগ হ'ব, শিৱসাগৰত বেলেগ হ'ব। সেইকাৰণে আৰু মই যিসকল সংখ্যালঘুৰ মানুহে নাম বসুন্ধৰাত অহা নাই, তেওঁলোকৰ ক্ষেত্ৰত আমি মাটি নিদিওঁ বুলি ক'তো কোৱা নাই, সেইটো ভুল মেছেজ যাব নালাগে। কিন্তু বসুন্ধৰাত নহয়, আপোনালোকে নৰ্মেল LSCত লৈ আহক। কোনোবা গৰীয়া মানুহে পোৱা নাই, মৰিয়া মানুহে পোৱা নাই, বিধায়কজন LSCৰ মেম্বাৰ, তেওঁ LSCত লৈ আহক। প্ৰত্যেক মাহত এখন LSCৰ বৈঠক হয়, আৰু দি থাকক। এইটো বসুন্ধৰাটোৰ কাৰণেহে বসুন্ধৰা, বাকীটো লেণ্ড এলটমেণ্টটো বন্ধ হৈ যোৱা নাই, লেণ্ড এলটমেণ্ট চলি থাকিব। তৃতীয় কথা, এতিয়া আমি নেক্সট ৰিফৰ্ম আনিম যে VGR PGRত বহি থকা মানুহখিনিকো কেনেকৈ আমি মাটিৰ পট্টা দিব পাৰোঁ। এইটো আমাৰ নেক্সট জেনেৰেশ্যন ৰিফৰ্ম। অহা কিছুদিনৰ ভিতৰতে NC মাটিখিনি কেডেষ্ট্ৰেল আমি কৰি পেলাম, তেতিয়া আৰু 1 লাখ মান মানুহে মাটিৰ পট্টা পাব, যেতিয়া নন কেডে। গতিকে বসুন্ধৰাটো 10 বছৰ চলিব লাগিব, কাৰণ ইমান দিন ভূমি ৰিফৰ্ম হোৱাই নাই। 1000 গাঁও নন কেডেষ্ট্ৰেল হৈ আছিল, এতিয়া কেডেষ্ট্ৰেল হ'ব। কেডেষ্ট্ৰেলৰ কাম চলি আছে, ড্ৰোন মেপিং চলি আছে। কেডেষ্ট্ৰেলৰ পিছত তেওঁলোকে পাব। তাৰ পিছত বসুন্ধৰাত কাম আছে, এজমালি পট্টাবোৰ ভাঙি পেলাই আমি ইণ্ডিভিজুৱেল মাটিৰ পট্টা দিয়া, যাতে ভায়েক ককায়েকৰ মাজত মাটিৰ কাজিয়া কমি যায়। আমি ইমানলৈকে চিন্তা কৰিছোঁ যে এজমালি পট্টাবিলাকৰ কাৰণে ভায়েক ককায়েকৰ কাজিয়া লাগে। নেক্সট আমাৰ বসুন্ধৰাত আছে যে এজমালি পট্টাবিলাক আমি ভাঙি দিম, যাতে এজন মানুহে এজন মানুহৰ গৰাকী হ'ব পাৰে। NC ভিলেজবিলাকক দিম। তাৰ পিছত আমি কৰিব খুজিছোঁ ক'ত, VGR PGRত এটা নৰ্মছৰ ভিতৰত তেওঁলোকক আমি দিব খুজিছোঁ। BTRত আৰু বিশ্বমতাৰী, কি নাম, লৰেন্স বৈশ্যমতাৰী, এইটো তাতো আৰম্ভ হৈছে। তাতো বহুত মানুহে এতিয়া মাটিৰ পট্টা পাব, যিখিনি তাৰ থলুৱা মানুহ আছিলে। গতিকে এটা ডাঙৰ লেণ্ড ৰিফৰ্মৰ কাম আৰম্ভ হৈছে,
আৰু মইতো ভাবোঁ যে মনোৰঞ্জন তালুকদাৰৰ দৰে সন্মানীয় বিধায়ক যোনে লেণ্ড ৰিফৰ্মৰ কাৰণে ইমান দিন আন্দোলন কৰিলে, কম কৰি হ'লেও 2 লাখ মানুহক দিব পৰাটো আপোনালোকেতো এইটোতো সমৰ্থন দিব লাগে, ইৰেছপেক্টিভ অফ পলিটিকেল লাইফ। গতিকে আৰু মই এইটো কৈছোঁ, PRF-TRFক ভাঙি মাতি দিয়াটো এইটো আমাৰ বসুন্ধৰাৰ লক্ষ্য নাছিলেই। ফাইনেলি মই এটা কথা কৈ সামৰণি মাৰিছোঁ যে চৰৰ মাটিখিনি লৈও মই উদ্বিগ্ন। কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশ্যন কৰিলোঁ। এভিকশ্যন কৰি আমি তেওঁলোকক লাহৰীঘাটত পট্টা দিব খুজিলোঁ। আমচুৰ লগতো মোৰ কথা হ'ল। পিছত মোক ডিচিয়ে ক'লে, ছাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি। লাহৰীঘাটৰ বিধায়কো মই নকওঁ আৰু যে তেওঁকো মই মাতি আনিলোঁ যে মাতব্বৰ 22জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে। আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে সিহঁতক পিটে। তাতো এতিয়া মাতব্বৰৰ লগত আমি ফাইট কৰি আছোঁ মৰিগাঁৱত। আৰু মাতব্বৰ কেইজনে পলিটিকেল প্ৰটেকশ্যন পায়। এতিয়া মই মাতব্বৰ কেইজনক চাহ খাব মাতিছোঁ মোৰ তাত, একেদিনাই যাতে মেইন চুইচটো টাইট কৰি পঠাব পাৰোঁ। 21জন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে। গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰোঁ, তাত মোৰ কোনো আপত্তি নাই। কিন্তু তাৰ কাৰণে কংগ্ৰেছৰ দিনত ভূমি লেখনৰ কামেই নহ'ল, চৰত একোৱেই নহ'ল। কংগ্ৰেছ শব্দটো বেয়া পালে বাদ দি দিছোঁ যে আগৰ চৰকাৰৰ দিনত একো নহ'ল। এতিয়া মাজুলীত এইবাৰ আপোনালোকে ভুৱন গাম ডাঙৰীয়াই ক'ব, মাজুলীত কিমান বেনিফিট হৈছে মিছন বসুন্ধৰাত? 10 নে 12 হাজাৰ ন? আজি তেওঁ নাই, হা 10 হাজাৰ। মাজুলীত 10 হাজাৰ মানুহে মাটিৰ পট্টা পাইছে এই বসুন্ধৰাত। আপোনালোকে তাৰ ইম্পেক্টটো বুজি পোৱা নাই। আৰু চব চিডিউল ট্ৰাইব মানুহ। সেইকাৰণে চৰৰ মাটিটো মাতব্বৰৰ পৰা মুক্তি কৰাটো আমাৰ এটা ডাঙৰ এজেণ্ডা হ'ব লাগে। আৰু এইটো ক্ষেত্ৰত মোৰ প্লেন আছে, মই আপোনালোকৰ লগত পাতিম সময়ত। আমাৰ অসমৰ মানুহখিনিও বুজি পাব লাগিব যে আমি যদি ভূমিৰ পট্টা নিদিওঁ, পট্টাটো নিদিয়ালৈকে মাতব্বৰে খাই থাকিব। পট্টা দিলে দৰিদ্ৰ মানুহে পাব। মোৰতো লাহৰীঘাটৰ অভিজ্ঞতাটোৱে মোৰ চকু মুকলি কৰি দিলে। ইমান দিনে মাতব্বৰ শব্দটো আমি পঢ়িহে আছিলোঁ। এই মাতব্বৰবিলাকে 2-3টালৈকে বিয়া কৰাই দিয়ে। অন ৰেকৰ্ড মই ইনকুৱাৰী কৰিলোঁ। মানুহৰ মাটিৰ খেতি কৰিব দিয়ক, তই খেতি কৰিব দিম, তোৰ ছোৱালীটো মোক দিব লাগিব। এনেকুৱালৈকে কাম আছে এইবিলাক ঘটনা। গতিকে মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত চাৰপ্লাছ মাটি আহি যাব। এখন চৰ আছে, ধৰি ল'লোঁ ভাঙনমাৰী চৰ, 7000 বিঘা মাটি আছে। প্ৰত্যেক পৰিয়ালক 6 বিঘা কৰি যদি দিওঁ, এক্সট্ৰা 3000 বিঘা মাটি চৰকাৰী হৈ যাব। তাত চৰকাৰৰো লাভ আছে। কিন্তু এতিয়া তাত যিহেতু ভূমি লেখন কিয় হোৱা নাছিল, কাৰণ এটা পলিটিকেল পাৰ্টি হওক বা তাৰ ৰাজনীতিটো মাতব্বৰৰ কণ্ট্ৰলত আছিল। মাতব্বৰে বাহিৰত আহি দাবী কৰে যে ভূমি লেখন হ'ব লাগে, কিন্তু সেইটো নকৰেগৈ ভূমি লেখন। কাৰণ 21জন মাতব্বৰৰ হাতত 1000 বিঘা, 700 বিঘা, 400 বিঘা, 500 বিঘালৈকে মাটি আছে। যদি মই অসত্য কৈছোঁ, লাহৰীঘাটৰ বিধায়কক সোধক। সেইকাৰণে চৰত যদি আমি মানুহখিনিক 7 বিঘা মাটিও দিওঁ লেণ্ড পলিচি মতে, বহুত মাটি চৰকাৰৰ চাৰপ্লাছ হৈ যাব। সেইকাৰণে কৈছোঁ যে মোৰ মাইণ্ডত প্ৰতিজন দৰিদ্ৰ দুখীয়া মানুহৰ কনচাৰ্ণ মোৰ মাইণ্ডত আছে। কিন্তু যেতিয়ালৈকে মৰাণ মানুহখিনিক মাটি নিদিওঁ, মটকক নিদিওঁ, চুতীয়াক নিদিওঁ, জনজাতিক নিদিওঁ, তেতিয়া বেলেগক দিব গ'লে ভুল কৰা হ'ব নহয়। এটাতো চিৰিয়েলি আহিব লাগিব। গতিকে এই চিৰিয়েলটো মই ভাবোঁ অহা এবছৰৰ ভিতৰত ST, SC আৰু OBC মানুহখিনিৰ মাটিৰ সমস্যা আমি সমাধান কৰি দিব পাৰিম। তাৰপিছত আপোনালোকৰ লগত আমি বহিম যে মাতব্বৰৰ কবলৰ পৰা চৰৰ মাটি কেনেকৈ উদ্ধাৰ কৰিব পাৰি। আৰু লাহৰীঘাটৰ মই 22জন মাতব্বৰক মাতিম, আপোনালোকো মোৰ লগত মিটিঙত উপস্থিত থাকিব। 21জন মানুহে, বাবা তই দুখ পাই আছ নি? তই বেয়া নাপাবি মনটো, তালৈকে মনটো বেয়া লাগে।
নাই এইকাৰণে মোৰ মনটো বেয়া লাগে না, দুখ পাই বুলি। কিন্তু ঘটনাটো হ'ল এনেকুৱা, এই মানুহকেইটাই, মইতো আচৰিত পালোঁ, মানুহখিনি ওৰাঙত কিয় গৈছিল? মই বহুত ৰিচাৰ্চ কৰি আছোঁ, এইটো ক'লে আপোনালোকে অলপ কনচেপ্টটো ভাঙিব। লাহৰীঘাটৰ মানুহখিনি যেতিয়া মাতব্বৰে লৈ ল'লে, দুখীয়া মানুহখিনিয়ে মাটি নাপাই ওৰাঙত ফৰেষ্ট ভাঙি দিলেগৈ। যেতিয়া ওৰাঙত আমি মানুহখিনিক উঠালোঁ, তেতিয়া মোক আমচুক মই ক'লোঁ যে ওৰাঙত কিয় যাব লাগে, লাহৰীঘাটত মই বহাই দিম। তেতিয়া আমচুৱে ক'লে বহাই দিয়ক। মই ডিচিক ক'লোঁ বহাই দিয়ক। তেতিয়া ডিচিয়ে মোক ক'লে ছাৰ মাটিয়ে নাই। মই বোলো মাটি নাই মানে? বোলে মাতব্বৰে মাটি ৰাখি থৈছে। বোলে বম পিতাতে মাতত দব যে মানুহখিনিক বহা। তাৰমানে যদি দুখীয়া মানুহখিনিয়ে মাটিটো লাহৰীঘাটতে পালেহেঁতেন, নদী পাৰ হৈ ওৰাঙত নগ'লেইহেঁতেন নহয়, হয় নহয়? এতিয়া এই আপোনালোকে কিছুমান বস্তু, মই সংখ্যালঘু বিধায়কসকলৰ লগত বহিম, কিছুমান বস্তু স্বীকাৰ কৰিলেহে দৰিদ্ৰ মানুহখিনিয়ে সুবিধা পাব। যে হয় আমাৰ সমাজ ব্যৱস্থা এনেকৈ চলি আছে, আমাক ভোট লাগে আমি নোৱাৰোঁ, আপোনাক ভোট নালাগে আপুনি কৰি দিয়ক কামখিনি, আমাকতো ভোটো নালাগে, গতিকে আমি কৰি দিয়াত আমাৰ অসুবিধা নাই। যিটো কাম আপোনালোকে কৰিব নোৱাৰে ভোটৰ কাৰণে, মোক যিহেতু ভোট নালাগে, মোক ব্যৱহাৰ কৰি আপোনালোকে কামটো কৰাই লওক। মই বেয়া কৈছোঁ নেকি? কাৰণ আপোনালোকে কিছুমান কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰে, আপোনালোকক ভোট লাগে। আৰু ভোট লাগে কাৰণে ইমান দিন কামটো হোৱা নাছিল অসমত 60 বছৰ। আমাক ভোট নালাগে কাৰণে আমি সাহসেৰে মাতব্বৰ একেদিনাই চাফ কৰি দিব পাৰিম। গতিকে সেইকাৰণে আপোনালোকৰ লগত মই বহিম। বসুন্ধৰাটোক লৈ হিংসা কৰিব নালাগে। বসুন্ধৰাটো বসুন্ধৰা জেগাত যাব দিয়ক। এইটোলৈ আপোনালোকে আপত্তি কৰি থাকিলে মানুহে ভাবিব যে এই আমাৰ এওঁলোক পিছত আহিলে যদি পুৰণা মানুহখিনিয়ে মাতি পালে মনটো কিয় বেয়া কৰিব লাগে। আপোনালোক যিমানে উদাৰ হ'ব, এইফালৰ মানুহবিলাকো সিমান উদাৰ হ'ব। এইটো এটা জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা ছিষ্টেমেদি চলে। যিদিনাখন দুটা সন্তান হ'ব, আমি থ্ৰেট অনুভৱ নকৰিম, তেতিয়া আমি আপোনালোকৰ ওচৰ চাপি যাম। আপোনালোকেও মোক সহায় কৰিব লাগে যে হয় দুটা সন্তান হওক। যেতিয়া বাল্য বিবাহ নহ'ব আপোনালোকৰ ওচৰত আমিও আগবাঢ়ি যাম যে এইটোতো একে ছ'চাইটি। এই যে পাৰ্থক্য, এজন অসমীয়া শিৱসাগৰৰ মানুহ বৰপেটাত গ'লে এখন বেলেগ দেশত অহা যেন ভাবে, আৰু এইটো কি ছিষ্টেম? এই বস্তুটো আমি নোহোৱা কৰি দিব লাগিব যে শিৱসাগৰ আৰু বৰপেটাৰ সমাজ ব্যৱস্থাত কোনো পাৰ্থক্য নাই। তেতিয়া চবেই চবক নিজৰ বুলি ভাবিব। পাৰ্থক্যটো এইটো নহয়তো আপোনালোক মছজিদত যায় মই মন্দিৰত যাওঁ, পাৰ্থক্যটো সেইটোত নহয়। সেইটো ভুল ভাবিবই নালাগে। পাৰ্থক্যটো হ'ল আপোনালোকৰ সমাজ ব্যৱস্থাটো আৰু আমাৰ সমাজ ব্যৱস্থাটো নিমিলে। নিমিলে কিয়? যেতিয়া এজন শিৱসাগৰৰ পৰা মানুহ যায়, বৰপেটাত দেখে এজনী 25 বছৰীয়া ছোৱালীৰ গাতে 5টা বাচ্চা, তেতিয়া মানুহজনে ভয় খাই যায় নহয় যে এইখন মই কোনটো দুনিয়াত আহিলোঁ। সেইখিনিৰ ৰিফৰ্ম আমি আনিব লাগিব, আৰু আহিছে। নহয় এডুকেশ্যন বুলি নহয়, চেষ্টা লাগিব। চেয়াৰমেন বেলেগক ব্লেম দি কি আছে? এডুকেশ্যনৰ নামত আটাইতকৈ বেছি ভেঞ্চাৰ স্কুলটোতো চৰ এৰিয়াতে আছে অসমত। প্ৰাদেশিকৃত স্কুল যদি এতিয়া ডেন্সিটি অফ স্কুল চাই, বৰপেটা, ধুবুৰী, গোৱালপাৰাত যিমান স্কুল আছে, ডিব্ৰুগড়, শিৱসাগৰত ইমান স্কুল নাই নহয়। গতিকে আপোনালোকক স্কুল কিয় বেছি লাগে? জনসংখ্যা বেছি কাৰণে। এতিয়া এটা কথা, আপোনাৰ ভাতনাপেটি চহৰ 20 স্কুৱেৰ কিলোমিটাৰ, এখনো হাইস্কুল নাই। মই কৈছোঁ 150 ছাত্ৰ, 2জন টিচাৰ। চেয়াৰমেন দা, মাননীয় বিধায়ক মহোদয়, এই যে 20 কিলোমিটাৰ মানুহখিনি বহি আছে, 1 কিলোমিটাৰতো মানুহখিনি বহি থাকিব পাৰে। তো মাটিৰ কাৰণে 60 বিঘালৈ বহাই থৈ দিছে কোনোবা মাতব্বৰে। মোৰ যিটো ধাৰণা, আৰু মই আপোনাৰ মই আপোনাৰ সমষ্টিৰ কথা নকওঁ, লাহৰীঘাট আৰু লামডিঙৰ দুটা মোৰ অভিজ্ঞতা হ'ল। লামডিঙৰ পাহাৰত এজন মানুহে লৈ গ'ল যে আদা খেতি কৰিব লাগে বুলি, পাহাৰত 15,000 মানুহক উঠাই দিলে। নিজৰ গাঁও, নিজৰ ঘৰ আছিলেই। এতিয়া সেই 15,000 মানুহক ফৰেষ্টত গৈ কোনে স্কুল দিব কওকচোন? ফৰেষ্টতো স্কুল বনোৱা ষ্টেটে নোৱাৰে। কাজিৰঙাৰ এভিকশ্যনৰ কাৰণে গ'লোঁ, দেখিলোঁ কাজিৰঙাৰ বুঢ়া পাহাৰৰ বুকুৰ মাজতে গাঁও বহি আছে। এতিয়া বুঢ়া পাহাৰৰ বুকুৰ মাজত কোনে স্কুল পাতিব? মাটিও আছিলে বেলেগ জেগাত, কিন্তু বুঢ়া পাহাৰৰ মাটিৰ সাৰুৱাত
তত্ত্বটো দেখি তাত কোনোবা মাতব্বৰে মানুহবিলাক লৈ যায় বহাই দিয়ে। গতিকে চাওক, এইটোতো ডকুমেণ্টেড গৱেষণাৰ কথা। আপোনালোকৰ সামাজিক জীৱনটো ফিউডিয়েলিজিম এতিয়াও আছে, তাকতো অস্বীকাৰ কৰি লাভ নাই। কিন্তু আৰু এটা এছপেক্ট হ'ল প্লিজ 20 কিলোমিটাৰৰ কথা মই কৈছো, 100 বছৰ পুৰণা এলপি স্কুল আছে, 20 টন, তাত এখন হাইস্কুল হ'ব লাগিছিলে। ইউ আৰ কাৰেক্ট ইন ওৱান এছপেক্ট, চাওক, দেয়াৰ ইজ এনাদাৰ এছপেক্ট অলছো। ওৱান এছপেক্টটো মোৰ আছে, আপোনালোকৰ আনাদাৰ এছপেক্ট আছে, দুইটা বহিলে সমাধান ওলাব। গতিকে মইতো পজিটিভলি কথা কৈ আছো, মইতো এটাও নিগেটিভলি কথা কোৱা নাই। সেইকাৰণে এটা বসুন্ধৰা অসমত নিশ্চয় আহিব যে মাতব্বৰৰ পৰা মাটি মুকলি কৰি দৰিদ্ৰ কৃষকক দিব লাগে, ডেফিনেটলি আহিব। তেতিয়া অকল আপোনালোকে তাৰ লাভ পাব। কিন্তু য়েছ, সেইকাৰণে মই এটাই অনুৰোধ কৰিছোঁ যে বসুন্ধৰাটোক আপোনালোকে মুকলিকৈ সমৰ্থন কৰক, যে তেওঁলোকে পাই যাওক। আজি মই আপোনালোকে কেতিয়াবা চৰাইদেউ মৈদামত যাব, তাতে দেখিব, তাতে এখন বৰ্ড আছে যে আমি আহাৰ ইয়াৰ আগত মৰাণসকলে ইয়াত বসতি কৰিছিল। যোগেন্দ্ৰ, মই ঠিকে কৈছোঁ নে? বৰ্ডখন লিখা আছে। তাৰমানে আহোমসকল অহাৰ আগতো তাত মৰাণসকল আছিল। গতিকে তেওঁলোকৰ কাৰণে আজি 2023ত বসুন্ধৰা দিয়াটো কিমান লাজৰ কথা ভাবকচোন। তেওঁলোকেতো আজিৰ পৰা কেতিয়াবাই মাটিৰ পট্টা পাব লাগিছিল। আজি চিলাপথাৰত ভুৱন পেগু ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ। এই মানুহসকলে জোনাই চিলাপথাৰত বড়ো মিচিং যুগ যুগ ধৰি বাস কৰি আছে, মাটিৰ পট্টা তেওঁলোকৰ আগৰ হাতত নাছিল। আমাৰ কাৰণে লাজৰ কথা নহয় জানো? আজি তেওঁলোকে পাওক, আৰু তাৰ পিছত আমি আমাৰখিনিৰ কাৰণে চেষ্টা কৰিব লাগে। গতিকে 13 লাখ আবেদনটোলৈ আপোনালোকে বৰ কনচিয়াছ নহ'ব। ধুবুৰী, গোৱালপাৰাত লাখ লাখ মানুহে আবেদন কৰিছে। সেইকাৰণে 13 লাখ বুলি কওঁতে ডিব্ৰুগড়ত কোনো বাদ পৰা নাই, লখিমপুৰত বাদ পৰা নাই, নলবাৰীত বাদ পৰা নাই, বা আমাৰ গোলাঘাটত বাদ পৰা নাই। ক'ত বাদ পৰিছে? 13 লাখ সংখ্যাটো ক'ৰ পৰা আহিছে? ধুবুৰী, গোলাঘাট, গোৱালপাৰা, নগাঁও, মৰিগাঁও। এই মানুহখিনিক আমি ইচ্ছা কৰি দিয়া নাই, কাৰণ বসুন্ধৰা আপোনালোকৰ কাৰণে আনিব লাগিব চৰকাৰী মাটিত নহয়, মাতব্বৰৰ পৰা মাটিখিনি মুক্তি কৰি। তাৰ কাৰণে ভূমি লেখন হ'ব লাগিব, ভূমি পঞ্জীয়ন হ'ব লাগিব, এই কামবিলাক কৰিব লাগিব। আমি কৰিম, কাৰণ চৰৰ মাটিখিনি আনএডমিনিষ্ট্ৰাৰ্ড কৰি এৰি থৈ দিলে আমাৰে লছ। সেইকাৰণে কংগ্ৰেছে কৰিব নোৱাৰা কাম এই চৰকাৰে কৰি দিব আপোনালোকক। আজি যদি গোটেই চৰৰ মানুহখিনি আমি আনএডমিনিষ্ট্ৰাৰ্ড কৰি ৰাখোঁ, ঠিক নহয়। ইকলজিৰ কাৰণে যিখিনি চৰ লাগিব তাৰ কথা বেলেগ, ইয়াৰ মানুহ লৈ তাত ৰাখি দিম। এই চৰটো ইকলজিৰ কাৰণে দৰকাৰ, ব্ৰহ্মপুত্ৰৰ কাৰণে দৰকাৰ, তাক আমি মুকলি কৰি ৰাখিম। সেইকাৰণে মই শেষত এইটো কাৰণে উঠিলোঁ, কাৰণ ৰাজ্যপালৰ ভাষণ দিওঁতে অকল বসুন্ধৰাৰ ওপৰত কৈ থাকিব দিগদাৰ। বসুন্ধৰাটো লৈ পেলাই কোনো জনজাতীয় লোকৰ ক্ষোভ নাই, কোনো OBC লোকৰ ক্ষোভ নাই, কোনো শিডিউল কাষ্ট লোকৰ ক্ষোভ নাই। তাৰমানে যাৰ কাৰণে বসুন্ধৰা আনিছোঁ তেওঁলোকৰ ক্ষোভ নাই। এতিয়া যাৰ ক্ষোভ আছে তেওঁলোকৰ কাৰণে বসুন্ধৰা নহয়। যদি আজি লিডাৰ অফ অপজিশ্যনে কৈছে নাজিৰাত যদি কোনোবা মানুহ বাদ পৰি গৈছে, মই SDOক আজিয়ে কৈ দিম যে আৰু এখন মিটিং পাতক, LSC পাতক, দি দিয়ক। যদি তিতাবৰত কোনোবা মানুহ বাদ পৰি গৈছে, মই আজিয়ে ক'ম এখন মিটিং পাতক, দি দিয়ক। কিন্তু বৰপেটা, গোৱালপাৰা, ধুবুৰীত কোৱাৰ পৰিৱেশটো অহা নাই। সেইটো কাৰণে আমি নেক্সট লেভেলত আমি কথা পাতিম, আমি চিন্তা কৰিম, আৰু মাতব্বৰৰ পৰা মাটিখিনি আমি মুক্ত কৰিবই লাগিব। এইটো হৈছে মেজৰ কথা। ধন্যবাদ। অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ বসুন্ধৰা বিষয়ে গোটেই